ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 16 পোহৰ চেপ্টাৰ। এই পোহৰ চেপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% কোৱেশ্চন এণ্ড আনসাৰ আলোচনা কৰিম। তাৰ লগতে আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানাই আজিকালি এমসিকিউ কিমান দৰকাৰী হয়। আজি আমি যিকেইটা এমসিকিউ আলোচনা কৰিম সেই এমসিকিউবোৰ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহাৰ বহুতে চান্স আছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াৰ আগতে চেপ্টাৰ 1 পৰা চেপ্টাৰ 15 লৈ গোটেইখিনি এনসাৰ লগতে মোস্ট ইম্পৰ্টেন্ট এমসিকিউ আপলোড কৰা হৈছে। প্লেলিষ্টত ভিডিঅ'বোৰ দিয়া আছে, যদি তোমালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে তোমালোকে ভিডিঅ'বোৰ চাই লোৱা। আৰম্ভ কৰিছো আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা 1 নম্বৰ প্ৰশ্নত কি কৈছে, শুদ্ধ উত্তৰটো বাছি উলিওৱা। যাতে তলৰ কোনবিধ দীপ্তিমান বস্তু চোৱা, দীপ্তিমান বস্তু সেইবোৰক কোৱা হয় যিবোৰে তোমাৰ কি কৰিব পাৰে, নিজে পোহৰ বিলাব পাৰে, সেইবোৰক দীপ্তিমান বস্তু বুলি কয়। বা যিবোৰ বস্তু তোমাৰ নিজা পোহৰ আছে সেইবোৰক দীপ্তিমান বস্তু বুলি কোৱা হয়। তাৰ কি হ'ব, ডি অপশনটো আমাৰ কি হ'ব, কাৰেক্ট অপশন হ'ব। চন্দ্ৰৰ নিজা পোহৰ নাথাকে, ঠিক আছে। তো ডি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। ডি কাৰেক্ট অপশন, ডি। এটো সি নহয়, এটো তোমাৰ কি হ'ব, ডি অপশনটো কি হ'ব, কাৰেক্ট অপশন হ'ব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, এটো ৰামধেনুত থকা ৰঙৰ সংখ্যা। তোমালোকে ৰামধেনু দেখাই পাইছা নিশ্চয়। ৰামধেনুত ৰঙৰ সংখ্যা কেইটা থাকে, 7টা ৰং থাকে। ৰামধেনুত কেইটা ৰং থাকে, 7টা ৰং। মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰামধেনুত যি 7টা ৰং থাকে সেইটোক তুমি অসমীয়াত বেগুনী হেহাহুৰ বুলি মনত ৰাখিব পাৰা। বেগুনী হেহাহুৰ মানে বে মানে হৈছে বেঙনীয়া, ঘ মানে হৈছে ঘন নীলা, নি মানে হৈছে নীলা, হে মানে সেউজীয়া, হা মানে হালধীয়া, হু মানে সুমথিৰা, ৰ মানে ৰঙা। তো গোটেইকেইটা মিলি তোমাৰ কি হ'ল, বেগুনী হেহাহুৰ হ'ল। আৰু যদি ইংৰাজীত মনত ৰাখিব বিচৰা তেতিয়াহ'লে মনত ৰাখিবা ভিভজিউৰ, VIVGYOR, ভিভজিউৰ। মানে ভি মানে হৈছে ভাইলেট, আই মানে হৈছে ইণ্ডিগো, বি মানে হৈছে ব্লু, জি মানে হৈছে গ্ৰীণ, ৱাই মানে য়েল্লো, অ মানে অৰেঞ্জ আৰু আৰ মানে ৰেড। তোমালোকে এনেকৈ মনত ৰাখিব পাৰা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6 পৰা ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। 100% ফ্ৰী অফ কষ্ট তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। আৰু তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, মই ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক দি দিছোঁ, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা। তাৰপিছত প্ৰশ্ন চোৱা, পৃথিৱীৰ বাবে পোহৰৰ আটাইতকৈ ডাঙৰ উৎসটো কি, সূৰ্য। তেতিয়া কি হ'ব, চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত তলৰ কোনবিধ ঈষৎ স্বচ্ছ বস্তু চোৱা, ঈষৎ স্বচ্ছ বস্তু সেইবোৰক কোৱা হয় যিবোৰৰ মাজেৰে পোহৰ অলপ পৰিমাণে পাৰ হ'ব পাৰে, ঠিক আছে। অলপ অলপ পাৰ হয়, সম্পূৰ্ণৰূপে পাৰ নহয়, সেইবোৰক ঈষৎ স্বচ্ছ বস্তু বুলি কোৱা হয়। তো সেইটো হ'ব তেলহনা কাগজ। ইয়াত আমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত ছাঁ সৃষ্টি কৰা বস্তু ওচৰ চপাই আনিলে ছাঁৰ আকাৰ কি হ'ব, ডাঙৰ হ'ব। যেনেকুৱা তোমাৰ সন্মুখত যদি গাড়ী এখন আহি থাকে, তোমাৰ পিছফালে তুমি যদি ছাঁটো চোৱা, গাড়ীখন তোমাৰ যিমান ওচৰত আহিব তোমাৰ পিছফালৰ ছাঁটো সিমানে কি হ'ব, ডাঙৰ হ'ব। তাৰমানে তোমাৰ যিটো পোহৰৰ উৎস যিমানে বস্তুৰ সন্মুখত আহে সিমানে সেইটো কি হয়, ডাঙৰ হয়। বুজি পালানে? ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াৰ পিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে, ইয়াতে চোৱা, কোনো বস্তু ছাঁ পোহৰৰ উৎস। ইয়াতে চোৱা, কোনো বস্তুৰ ছাঁ পোহৰৰ উৎসৰ সদায় কি থাকে, বিপৰীত ফালে থাকে। যেনেকুৱা তোমাৰ সন্মুখৰ ফালে যদি বাল্ব এটা জ্বলোৱা থাকে তেতিয়াহ'লে তোমাৰ পিছফালে ছাঁ পৰিব, হয়নে? তাৰমানে কি, বিপৰীত ফালে। গতিকে আমাৰ বি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। আবেলি সময়ত গছৰ ছাঁ পৰে। চোৱা, আমি মাত্ৰ পঢ়িলোঁ যে ছাঁ সদায় বিপৰীত ফালে পৰে। তো আবেলি সময়ত আমাৰ সূৰ্যটো থাকে পশ্চিম ফালে। আবেলি সময়ত সূৰ্য পশ্চিম ফালে থাকিব, গতিকে ছাঁ কোনফালে পৰিব, ছাঁ তাৰ বিপৰীত ফালে পৰিব। তো পশ্চিমৰ বিপৰীত কি, পূব। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছৰ প্ৰশ্নটো চোৱা, তাৰপিছৰ প্ৰশ্নটোত কি কৈছে, ভৰ দুপৰীয়া ৰ'দত থিয় হ'লে তোমাৰ ছাঁটো ক'ত থাকিব, তোমাৰ ভৰিৰ তলত থাকিব। গতিকে আমাৰ ডি অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত সকলো বস্তুৰ ছাঁৰ ৰং। ছাঁ কিয় সৃষ্টি হয়, যেতিয়া কোনো বস্তুৰ মাজেৰে পোহৰ পাৰ হ'ব নোৱাৰে তেতিয়া ছাঁৰ সৃষ্টি হয়। যিহেতু তোমাৰ পোহৰ নোহোৱাৰ বাবে ছাঁৰ সৃষ্টি হয়, গতিকে সেইটো কি হ'ব, কলা হ'ব, ব্লেক কালাৰ হ'ব। গতিকে আমাৰ এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত প্ৰতিবিম্বৰ ৰং। চাওক, প্ৰতিবিম্বৰ ৰং যেনেকুৱা তুমি যদি আইনাৰ সন্মুখত যদি থিয় হোৱা তেতিয়াহ'লে তোমাৰ ছবি কেনেকুৱা দেখা পোৱা। তুমি যদি ৰঙা কাপোৰ পিন্ধি থিয় হৈছা তেতিয়াহ'লে ৰঙা দেখা যাব, যদি কলা কাপোৰ পিন্ধি থিয় হৈছা তেতিয়াহ'লে কলা দেখা যাব। তাৰমানে প্ৰতিবিম্বৰ ৰং সদায় কি হয়, লক্ষ্য বস্তুৰ সৈতে একে হয়।
যেনেকুৱা তুমি যদি আইনাৰ সন্মুখত কলা কাপোৰ পিন্ধি থিয় হৈছা তেতিয়াহ'লে কলাই দেখা যাব, মানে তুমি আইনাৰ কাৰণে কি হ'বা, তেতিয়া লক্ষ্য বস্তু হ'বা, অৰ্থাৎ কি হ'ব, লক্ষ্য বস্তুৰ সৈতে একে হ'ব। ইয়াৰে চি অপশ্যনটো আমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, এইটো 2 নম্বৰ কি কৈছে, চমুকৈ উত্তৰ লিখাটো কি কৈছে চোৱা, আমি বস্তু এটা কেনেদৰে দেখা পাওঁ। তো আমি পোহৰৰ সহায়ত বস্তু এটা দেখা পাওঁ, পোহৰৰ প্ৰতিফলনৰ বাবে বস্তু এটা দেখা যায়। ঠিক আছে, তুমি এই দুটা লাইন লিখি দিবা, এনসাৰ হৈ যাব। তাৰ পিছৰ প্ৰশ্নটো চোৱা, দীপ্তিমান বস্তু কাক বোলে, এটা উদাহৰণ দিয়া। নিজে পোহৰ দিব পৰা বস্তুবোৰক দীপ্তিমান বস্তু বোলে, যেনে সূৰ্য, বাল্ব আদি। এইটো তোমালোকক আগতেও কৈছো। তাৰ পিছৰ প্ৰশ্নটো চোৱা, বগা পোহৰত কেইটা ৰং আছে, ৰং কেইটাৰ নাম কি কি। এইটো বগা পোহৰত মানে সূৰ্যৰ পোহৰটো বগা হয়, তো বগা পোহৰত কেইটা ৰং থাকে, 7টা ৰং থাকে। তোমালোকক ক'লো বেঙুনী, শেহাসুৰ বা ভিপজিউৰ বুলি মনত ৰাখিব পাৰা। সেইকেইটা হৈছে বেঙুনীয়া, ঘন নীলা, নীলা, সেউজীয়া, হালধীয়া, সুমথিৰা আৰু ৰঙা। এই 7টা ৰং থাকে। তাৰপিছৰ প্ৰশ্নটো চোৱা, স্বচ্ছ আৰু ঈষৎ স্বচ্ছ বস্তু কাক বোলে, প্ৰতিবিধৰ দুটাকৈ উদাহৰণ দিয়া। এইটোৰ এনসাৰ লিখিবা এনেদৰে, যিবোৰ বস্তুৰ মাজেদি পোহৰ সম্পূৰ্ণৰূপে পাৰ হৈ যায় তেনে বস্তুক স্বচ্ছ বস্তু বোলে, যেনে কাঁচ, পানী, বায়ু আদি। তাৰপিছত তোমাৰ আছে ঈষৎ স্বচ্ছ বস্তু। চোৱা, ঈষৎ স্বচ্ছ বস্তু কাক বোলে, এইটোৰ এনসাৰ লিখিবা এনেদৰে, যিবোৰৰ মাজেৰে পোহৰ কম পৰিমাণে পাৰ হৈ যায় তেনে বস্তুক ঈষৎ স্বচ্ছ বস্তু বোলে, যেনে তেলহনা কাগজ, ট্ৰেচিং কাগজ ইত্যাদি। তাৰে পিছৰ প্ৰশ্নটো চোৱা, ছাঁ কি, ছাঁ কেনেদৰে সৃষ্টি হয়। এইটোৰ এনসাৰ লিখিবা, অস্বচ্ছ বস্তুৰ পিছফালে গঠন হোৱা প্ৰতিবিম্বটোৱেই হৈছে ছাঁ। তাৰপিছত পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা, অস্বচ্ছ বস্তুৰ মাজেদি পোহৰ পাৰ হৈ নাযায়, সেইকাৰণে বস্তুটোৰ পিছফালে এক আন্ধাৰ অংশৰ সৃষ্টি হয় আৰু সেইটোকে আমি কি বুলি কওঁ, ছাঁ বুলি কওঁ। সেয়ে হ'ল ছাঁ। তাৰপিছৰ প্ৰশ্নটো চোৱা, ছাঁ গঠন হ'বলৈ প্ৰয়োজনীয় দুটা চৰ্ত উল্লেখ কৰা। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ ফাইনেল এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে। ছাঁ গঠন হ'বলৈ প্ৰয়োজনীয় দুটা চৰ্ত উল্লেখ কৰা হ'ল। এটা হৈছে বস্তুটোৰ এফালে পোহৰৰ উৎস থাকিব লাগিব, আৰু 2 নম্বৰ বিপৰীত ফালে থাকিব লাগিব ছাঁ গঠন হ'ব পৰা এখন পৃষ্ঠ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিকেইটা এনসাৰ লিখা হৈছে 100% তোমালোকৰ কিতাপৰ পৰা ফলো কৰি লিখা হৈছে, আৰু যিকেইটা MCQ আমি আলোচনা কৰিম সেইকেইটাও কিতাপৰ পৰাই আমি আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰ পিছৰ প্ৰশ্নটো চোৱা, ছাঁৰ আকাৰ কেনেদৰে সৰু বা ডাঙৰ কৰিব পাৰি। এইটোৰ এনসাৰ লিখিবা এনেদৰে, বস্তুটো পোহৰৰ উৎসৰ ওচৰ চপাই আনিলে ছাঁটো ডাঙৰ হয়, আনহাতে উৎসৰ পৰা আঁতৰাই নিলে ছাঁটো কি হয়, সৰু হয়, হয়নে? তাৰ পিছৰ প্ৰশ্নটো চোৱা, তাৰ পিছৰ প্ৰশ্নটোত আমাৰ কি কৈছে, এইটো চোৱা, প্ৰতিফলন মানে কি। এইটোৰ এনসাৰ লিখিবা এনেদৰে, কোনো পৃষ্ঠত পোহৰ খুন্দা খাই উভতি অহাকে পোহৰৰ প্ৰতিফলন বুলি কোৱা হয়। তাৰ পিছৰ প্ৰশ্নটো, দাপোনত কিহৰ বাবে প্ৰতিবিম্ব সৃষ্টি হয়, পোহৰৰ প্ৰতিফলনৰ বাবে দাপোনত প্ৰতিবিম্বৰ সৃষ্টি হয়। তাৰ পিছৰ প্ৰশ্নটো, বেঙুনী শেহাসুৰ মানে কি। এইটোৰ এনসাৰ লিখিবা, বেঙুনী শেহাসুৰ হ'ল সূৰ্যৰ পোহৰত থকা 7টা ৰঙৰ সমষ্টি, য'ত বে মানে বেঙুনীয়া, ঘ মানে ঘন নীলা, নি মানে নীলা, সে মানে সেউজীয়া, হা মানে হালধীয়া, সু মানে সুমথিৰা, ৰ মানে ৰঙা। বুজি পালানে? তুমি এইখিনি লিখি দিবা, তোমাৰ এনসাৰ হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ছাঁ আৰু প্ৰতিবিম্বৰ মাজত পাৰ্থক্য কি কি। তো এনেকৈ তোমালোকে দুটা ভাগ কৰি লিখিবা, একফালে লিখিবা ছাঁ, আনফালে লিখিবা প্ৰতিবিম্ব। তাৰপিছত এনসাৰ লিখিবা, কোনো বস্তুৰ মাজেৰে পোহৰ পাৰ নহ'লে ছাঁৰ সৃষ্টি হয়, আৰু ইফালে লিখিবা পোহৰৰ প্ৰতিফলনৰ বাবে প্ৰতিবিম্বৰ গঠন হয়। ছাঁ সদায় বস্তুৰ বিপৰীত ফালে গঠন হয়, আৰু প্ৰতিবিম্ব লক্ষ্য বস্তুৰ সন্মুখৰ ফালে বা পিছফালে গঠন হয়। তাৰপিছত লিখিবা এইটো চোৱা, ছাঁৰ ৰং সদায় কলা, ছাঁ সদায় কি হয়, ব্লেক হয়, আৰু প্ৰতিবিম্বত লিখিবা প্ৰতিবিম্বৰ ৰং লক্ষ্য বস্তুৰ লগত একে হয়। এইখিনি লিখিলে তোমাৰ এনসাৰ হৈ যাব। তাৰপিছৰ প্ৰশ্নটো চোৱা, ছাঁৰ ৰং সদায় কিয় কলা হয়। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটোৰ এনসাৰ এনেদৰে লিখিবা, অস্বচ্ছ বস্তুৰ মাজেৰে যেতিয়া পোহৰ পাৰ হ'ব নোৱাৰে তেতিয়া অস্বচ্ছ বস্তুৰ পিছফালে এক আন্ধাৰ অংশৰ সৃষ্টি হয়, যাক ছাঁ বোলে, সেইকাৰণে ছাঁৰ ৰং সদায় কি হয়, কলা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ লৈ লোৱা, 7002824673। এইটো মোৰ পাৰ্চনেল হোৱাটছএপ নাম্বাৰ হয়। তোমালোকে যদি আজমল সুপাৰ 40ৰ কাৰণে যদি কোচিং কৰিব বিচৰা, বা নবোদয় বিদ্যালয়ৰ কাৰণে কোচিং কৰিব বিচৰা, বা জৱাহৰ নেহৰু বিদ্যালয়ৰ কাৰণে কোচিং কৰিব বিচৰা,
তেতিয়াহ'লে মোৰ চেনেলৰ থ্ৰুৱেদি কোচিং কৰিব পাৰিবা আৰু তোমালোকৰ যদি PDF ফাইল লাগে তোমালোকে এইটো নাম্বাৰত হোৱাটছআপ কৰিবা তোমালোকে PDF ফাইলো পাই যাবা ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ছাৰ ৰং কিয় লক্ষ্যবস্তুৰ ৰঙৰ সৈতে একে নহয় লিখা এটাৰ আনসাৰ লিখিবা এনেদৰে অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ নহলে ছাৰ সৃষ্টি হয় আৰু পোহৰৰ অভাৱত ছাৰ ৰং কলা হয় পোহৰৰ প্ৰতিফলনৰ বাবে ছাৰ সৃষ্টি নহয় সেয়ে ছাৰ ৰং লক্ষ্যবস্তুৰ সৈতে একে নহয় তো তুমি এনেদৰে লিখিলে এনসাৰটো তোমাৰ হৈ যাব তাৰ পিছৰ প্ৰশ্নটো চোৱা ভৰ দুপৰীয়া গছৰ ছাঁ কিয় গুৰিৰ কাষত থাকে তো এটাৰ আনসাৰ লিখিবা এনেদৰে ছাঁ সদায় পোহৰৰ উৎসৰ বিপৰীত ফালে আৰু লক্ষ্যবস্তুৰ পিছফালে গঠন হয় যেহেতু ভৰ দুপৰীয়া সূৰ্যটো গছৰ ওপৰত থাকে সেয়ে পোহৰ গছৰ ওপৰত লম্বভাৱে পৰে সেয়ে ছাঁটো গুৰিৰ কাষতে থাকে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনিয়ে আছিল আমাৰ অনুশীলনীৰ আনসাৰখিনি এটো আমি ডিসকাশন কৰিলো এতিয়া আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট MCQ যিবোৰ MCQ তোমালোকৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয় তো ইয়াতে চোৱা পোহৰ হল এক প্ৰকাৰৰ কি হয় শক্তি হয় ঠিক আছে যি আমাৰ কি কৰে দৃষ্টিৰ অনুভূতি জগায় অৰ্থাৎ পোহৰ এক প্ৰকাৰৰ শক্তি যি আমাক কোনো বস্তু চোৱাত কি কৰে সহায় কৰে তাৰে এ নম্বৰ অপশনটো কাৰেক্ট অপশন হ'ব 2 নম্বৰ চোৱা পৃথিৱীৰ আটাইতকৈ ডাঙৰ পোহৰৰ উৎস হল কি হ'ব সূৰ্য বি অপশন কাৰেক্ট অপশন তাৰ পিছৰ প্ৰশ্নটো যিবোৰ বস্তুৱে নিজে পোহৰ দিব পাৰে সেইবোৰ কি হয় দীপ্তিমান বস্তু হয় তো বি অপশন কাৰেক্ট অপশন হ'ব সূৰ্যৰ পোহৰত থকা ৰঙৰ সংখ্যা সূৰ্যৰ পোহৰত কেইটা ৰং থাকে 7টা ৰং থাকে যেটো আমি ৰামধেনুত দেখা পাওঁ গতিকে ৰামধেনুত যি 7টা ৰং থাকে সেই 7টা ৰং একেলগ হৈ কি হয় সূৰ্যৰ পোহৰ গঠন হয় আৰু এই সূৰ্যৰ পোহৰত যে 7টা ৰং থাকে হেতু কোনে আৱিষ্কাৰ কৰিছিল ছাৰ আইজাক নিউটনে আৱিষ্কাৰ কৰি দেখুৱাইছিল যে সূৰ্যৰ পোহৰত 7টা ৰং থাকে তাৰ পিছৰ প্ৰশ্নটো চোৱা সূৰ্যৰ পোহৰত থকা 7টা ৰঙক একেলগে কি বুলি কোৱা হয় বেগনি হেহাহুৰ বা ভিপজিউৰ বুলি কোৱা হয় তো তোমাৰ বেগনি হেহাহুৰ বুলিও ক'ব পাৰা ভিপজিউৰো ক'ব পাৰা তো বি আৰু সি দুটা আমাৰ কি হয় কাৰেক্ট হয় ৰামধেনু গঠন হয় সদায় এটো সব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় ৰামধেনু সদায় কি হ'ব সূৰ্যৰ বিপৰীত ফালে গঠন হ'ব এটো বি অপশনটো কাৰেক্ট অপশন হয় সাবা ৰামধেনু যদি তোমাৰ আবেলি সময়ত যদি গঠন হয় তেতিয়াহলে পূব ফালে হ'ব কাৰণ আবেলি সময়ত তোমাৰ বেলিটো থাকে পশ্চিম ফালে আৰু যদি ৰাতিপুৱা যদি ৰামধেনু গঠন হয় ৰাতিপুৱা তোমাৰ বেলি থাকে পূব ফালে তেতিয়াহলে তোমাৰ কি হয় ৰামধেনু গঠন হ'ব কোন ফালে পশ্চিম ফালে অৰ্থাৎ যিফালে সূৰ্য থাকিব তাৰ বিপৰীত ফালে সদায় কি হ'ব ৰামধেনু গঠন হ'ব তোমালোকে লক্ষ্য কৰিবা বৰষুণৰ দিন আহিলে তোমালোকে ৰামধেনু দেখা পাবা ৰামধেনু গঠন হয় ৰামধেনু কেতিয়া গঠন হয় বৰষুণৰ আগত বৰষুণৰ সময়ত বৰষুণৰ পিছত আৰু দিনত তো ৰামধেনু সদায় তোমাৰ কি হয় বৰষুণৰ পিছতে গঠন হয় গতিকে আমাৰ সি অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তেলহনা কাগজ ট্ৰেচিং কাগজ আদি হল তেলহনা কাগজৰ মাজেৰে আংশিকভাৱে অৰ্থাৎ অলপখিনি পাৰ হ'ব পাৰে গোটেইখিনি পাৰ হ'ব নোৱাৰে ঠিক তেনেদৰে ট্ৰেচিং কাগজৰ মাজেৰেও আধাখিনি পাৰ হ'ব পাৰে পোহৰ আধাখিনি পাৰ হ'ব নোৱাৰে তো তেনেকুৱা পদাৰ্থক কি বুলি কোৱা হয় ইখত স্বচ্ছ পদাৰ্থ বুলি কোৱা হয় গতিকে আমাৰ সি অপশনটো কাৰেক্ট অপশন হ'ব তাৰ পিছত ছাৰ ৰং কেনেকুৱা সদায় কলা হয় গতিকে বি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা তাৰ পিছৰ প্ৰশ্নটো আমাৰ কি কৈছে ইয়াতে চোৱা ছাঁ সদায় পোহৰৰ দেশৰ ফালে গঠন হয় ছাঁ সদায় কি হ'ব পোহৰৰ বিপৰীত ফালে গঠন হ'ব গতিকে আমাৰ ডি অপশনটো কি হ'ব ইয়াতে কাৰেক্ট অপশন হ'ব তাৰ পিছত ছাঁ সৃষ্টিৰ শৰ্ত হল মানে ছাঁ সৃষ্টি হ'বলৈ আমাৰ দুটা শৰ্ত লাগে হয়নে এটা হৈছে পোহৰৰ উৎস লাগিব পোহৰৰ উৎস নহলে ছাঁ গঠন হ'ব নোৱাৰে আৰু পোহৰৰ উৎস বস্তুৰ বিপৰীত ফালে হ'ব লাগিব হয়নে গতিকে কি হ'ব এ আৰু বি দুটা কাৰেক্ট হ'ব গতিকে আমাৰ ডি অপশনটো কাৰেক্ট হ'ব ডি নম্বৰত আছে চোৱা এ আৰু বি দুটা তাৰ পিছৰ প্ৰশ্নটো চোৱা পোহৰৰ উৎস এটা বস্তু এটাৰ ওচৰলৈ আনিলে বস্তুটোৱে সৃষ্টি কৰা ছাঁটো কি হ'ব ডাঙৰ হ'ব হয়নে যেনেকুৱা তুমি সন্মুখত থিয় হৈ আছা তোমাৰ সন্মুখৰ ফালে যদি গাড়ী আহি থাকে যদি সন্মুখৰ ফালে গাড়ী আহি থাকে তেতিয়াহ'লে তুমি পিছফালে ঘূৰি যাবা তোমাৰ ছাঁটো গাড়ীখন যিমানে আগুৱাই আহিব সিমানে তোমাৰ ছাঁটো কি হ'ব ডাঙৰ হ'ব অৰ্থাৎ লক্ষ্যবস্তুৰ ওচৰলৈ তোমাৰ পোহৰৰ উৎসটো যিমানে ওচৰ ফালে আহিব সিমানে ছাঁটো কি হ'ব ডাঙৰ হ'ব গতিকে বি অপশনটো আমাৰ কাৰেক্ট অপশন হ'ব ৰাতিপুৱা তোমাৰ শৰীৰৰ ছাঁ গঠন হ'ব চোৱা মই বাৰে বাৰে কৈ আছো ছাঁ সদায় বিপৰীত ফালে গঠন হয়
ৰাতিপুৱা বেলিটো পূবফালে থাকে গতিকে ৰাতিপুৱা তোমাৰ চা কোনফালে গঠন হ'ব পশ্চিম ফালে গঠন হ'ব এটো সি অপশনটো কাৰেক্ট অপশন হ'ব এতে চোৱা তাৰ পিছত বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এই প্ৰশ্নটো কিন্তু তোমাৰ আজমল সুপাৰ 40 তাৰ পিছত তোমাৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত আহে চোৱা পিন হল ক্যামেৰাত গঠিত প্ৰতিবিম্ব সদায় তোমালোকে জানাই প্ৰতিবিম্ব হৈছে দুই প্ৰকাৰ এটা হৈছে সৎ প্ৰতিবিম্ব আৰু এটা হৈছে অসৎ প্ৰতিবিম্ব সৎ প্ৰতিবিম্ব কাক বোলে যিবোৰ প্ৰতিবিম্বে হাতেৰে টাচ কৰিব পাৰো হেবোৰক সৎ প্ৰতিবিম্ব বুলি কয় আৰু যিবোৰক আমি হাতেৰে টাচ কৰিব নোৱাৰো হেবোৰক অসৎ প্ৰতিবিম্ব বুলি কয় যেনেকা গছ এটাৰ ছা পৰিলে হেতু আমি হাতেৰে টাচ কৰিব পাৰো হেতু হৈছে সৎ প্ৰতিবিম্ব আৰু তুমি যদি আইনাৰ সন্মুখত থিয় হোৱা তেতিয়াহলে তোমাৰ যেটো প্ৰতিবিম্ব গঠন হ'ব হেতু হ'ব অসৎ প্ৰতিবিম্ব কাৰণ আইনাত গঠন হোৱা প্ৰতিবিম্ব তুমি হাতেৰে টাচ কৰিব নোৱাৰা তো পিনহল ক্যামেৰাত গঠন হোৱা প্ৰতিবিম্ব সদায় কি হয় তোমাৰ সৎ আৰু উলুটা হয় সৎ আৰু কি হ'ব উলুটা হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা দাপনত গঠিত প্ৰতিবিম্বৰ বৰণ দাপনত গঠিত প্ৰতিবিম্বৰ বৰণ কি হ'ব লক্ষ্য বস্তুৰ সৈতে একে হ'ব সি অপশনটো আমাৰ কি হ'ব কাৰেক্ট অপশন হ'ব যেনে তুমি যদি কলা কাপোৰ পিন্ধি যদি আইনাৰ সন্মুখত থিয় হোৱা তেতিয়াহলে কলা হ'ব আৰু যদি ৰঙা কাপোৰ পিন্ধি আইনাৰ সন্মুখত থিয় হোৱা তেতিয়াহলে ৰঙাই দেখা যাব গতিকে লক্ষ্য বস্তুৰ সৈতে কি হ'ব একে হ'ব আইনাত গঠিত প্ৰতিবিম্ব সদায় আইনাত গঠিত প্ৰতিবিম্ব কি হয় সৎ আৰু উলুটা হয় অসৎ আৰু থিয় হয় পাৰ্শ্বভাৱে উলুটা হয় আৰু ডি নম্বৰটো হৈছে বি আৰু সি দুটা গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব ডি নম্বৰটো আইনাৰ সন্মুখত থিয় হলে কি হ'ব অসৎ আৰু থিয় হ'ব অসৎ মানে হেতু কি হ'ব তোমাৰ পিছফালে গঠন হ'ব আইনাৰ হেতু অসৎ বুলি কোৱা হয় আৰু থিয় মানে তুমি যদি থিয় হৈ থাকা তেতিয়াহলে আইনাটো থিয় হোৱা দেখাব তাৰ পিছত আছে পাৰ্শ্বভাৱে উলুটা মানে বুজি পাইছানে পাৰ্শ্বভাৱে উলুটা মানে হৈছে তুমি যদি আইনাৰ সন্মুখত থিয় হোৱা তেতিয়াহলে তোমাৰ হু হাতখন বাও হাত দেখা যাব আৰু বাও হাতখন হু হাত দেখা যাব হেতু পাৰ্শ্ব উলুটা বুলি কোৱা হয় তো আমাৰ ডি অপশনটো কাৰেক্ট অপশন হ'ব দাপনত প্ৰতিবিম্ব গঠনৰ কাৰণ হল দাপনত কিয় প্ৰতিবিম্ব গঠন হয় পোহৰৰ প্ৰতিফলনৰ বাবে গতিকে এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা এটো সব প্ৰতিবিম্বৰ প্ৰকাৰ হল প্ৰতিবিম্ব কেই প্ৰকাৰ প্ৰতিবিম্ব হৈছে দুই প্ৰকাৰ এটা হৈছে সৎ প্ৰতিবিম্ব আৰু এটা হৈছে অসৎ প্ৰতিবিম্ব তাৰ পিছৰ প্ৰশ্নটো হাতেৰে স্পৰ্শ কৰিব পৰা আৰু পৰ্দাত পেলাব পৰা প্ৰতিবিম্ব কি বুলি কোৱা হয় সৎ প্ৰতিবিম্ব বুলি কোৱা হয় গতিকে এ নম্বৰ অপশনটো আমাৰ কাৰেক্ট অপশন হ'ব তাৰ পিছৰ প্ৰশ্নটো আইনাৰ সন্মুখত থিয় হলে আমাৰ হু হাতখন কি দেখা যাব বাও হাতৰ নিচিনা দেখা যাব গতিকে সি অপশনটো কাৰেক্ট অপশন হ'ব অস্বচ্ছ বস্তুৰ মাজেৰে পোহৰ পাৰ হ'ব নোৱাৰিলে বস্তুটোৰ পিছফালে কিহৰ সৃষ্টি হয় ছাৰ সৃষ্টি হয় গতিকে আমাৰ এ নম্বৰ অপশনটো কি হ'ব কাৰেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল মোস্ট ইম্পৰ্টেন্ট এমসিকিউজ তাৰ পিছত যিমানখিনি প্ৰশ্ন আছিল গোটেইখিনি আলোচনা কৰিলো তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স মেথছ এছামিছ সোশ্যাল সায়েন্সৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা তোমালোকৰ যদি পিডিএফ ফাইল লাগে মই হোৱাটসএপ নম্বৰ দিছো তোমালোকে পিডিএফ ফাইল লৈ ল'ব পাৰিবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ ধন্যবাদ